Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্মাৰ্ট মুভা আন এটা আসামিজ ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইখিনি মই এটা কথা আজি ফাৰ্ষ্টতে কৈ থওঁ, এইটো হ'ল আপুনি যদি মোৰ চেনেলৰ নিউ ভিউৱাৰ হয় তেতিয়াহ'লে প্লিজ স্কিপ নকৰিব আৰু আজিয়ে তলৰ ছাবস্ক্ৰিপশ্যন বাটনটো ক্লিক কৰি আজিয়ে স্মাৰ্ট মুভ ফেমিলি এজন মেম্বাৰ হৈ পৰক আৰু লগতে বেল আইকনটো হিট কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আহক আজি আসামিজ ব্লগ ভিডিঅ'টো আমি কণ্টিনিউ কৰি যাওঁ। এতিয়া 10টা বাজি গ'ল আৰু আমি গা পা ধুই মেলি আজৰি হৈ আহিলোঁ। হাজবেণ্ডো অফিচলৈ গ'ল, মানে আমাৰ মৰ্ণিং কামখিনি এপ্ৰক্স শেষে হৈ আহিলে আৰু আপোনালোকেতো জানেই দেউতা এতিয়া ঘৰত নাই, শিৱসাগৰত আছে। চ' আমি এতিয়া মা মই প্ৰায় আজৰি হৈছোঁ, কিন্তু কি হ'ল মই মেইন কথাটো কি হ'ল পাহি এতিয়ালৈকে বিচনা পৰা উঠা নাই। চ' যাওঁ তাইক মই জগাওঁ, কি নক্সামি দেখাই নাজানো, আপোনালোকেতো জানেই তাই কি কৰি থাকে। চ' তাইক উঠাওঁগৈ আৰু লগালগ তাইক গাখীৰ খুৱাব লাগিব। চ' আপোনালোকৰ ঘৰতো যদি এনেকুৱা সৰু ল'ৰা ছোৱালী আছে কোনোবা, তেতিয়াহ'লে প্লিজ আপোনালোকে গৰু গাখীৰ খোৱাটো একেবাৰে স্কিপ নকৰিব। মিনিমাম যদি আপোনালোকৰ 5 বছৰৰ তলত ল'ৰা ছোৱালী আছে তেতিয়াহ'লে গাখীৰ খুৱাবই, মিনিমাম এপোৱা হ'লেও গাখীৰ আপোনালোকে খুৱাবই লাগে। কিছুমানে কয় যে ডাইৰেক্টলি খাই দিয়ে, আমাৰ পাহিয়ে যেনেকৈ ডাইৰেক্টলি খাই দিয়ে, কিন্তু কিছুমানে নাখায়। তেতিয়া মাতৃসকলে হওক বা আইতাসকলে হওক বা ঘৰৰ যিকোনো এজন জ্যেষ্ঠ মেম্বাৰে হওক, বেলেগ কিবা বস্তুৰ লগত মিলাই হ'লেও তেওঁলোকক গাখীৰটো খুৱাবই। তাহাঁতৰ বনৰ কাৰণে ভাল, তাহাঁতৰ ব্ৰেইনৰ কাৰণে ভাল, তাহাঁতৰ স্কিন ডেভেলপমেণ্টৰ কাৰণে ভাল, তাহাঁতৰ মেমৰিৰ কাৰণে ভাল। গতিকে গাখীৰটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' ময়ো যাওঁ এতিয়া পাহিক খুৱাবলৈ। আৰু যদি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে যিয়ে পঢ়ি আছে বা ডাঙৰ ল'ৰা ছোৱালী ডেট মিনছ মেট্ৰিকৰ ষ্টেণ্ডাৰ্ডৰ হৈছে বা হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ডৰ হৈছে, তেতিয়াও গাখীৰটো খুৱাবই। চ' আপোনালোকে গাখীৰটো খুৱাব। মই পাহিক খুৱাবলৈ যাওঁ। মই এইটো কথা কোৱাৰ মেইন কাৰণটো হৈছে কি, আপোনালোকে গাখীৰ খোৱাটো নিজৰ ডেইলি ৰুটিনত ইনক্লুড কৰকেই। আৰু গাখীৰটো চিৰিয়াছলি আমাৰ কাৰণেও বহুত ভাল, কিন্তু ঘৰত ল'ৰা ছোৱালী থাকিলে মাকবোৰক ক'ত খোৱা হয়নে বাৰু। চ' যাওঁ যে পাহিক জগাই আহোঁ, তাৰপাছত চাওঁ তাই কি কৰে। গুড মৰ্ণিং পাহি। গুড মৰ্ণিং ক এতিয়া ইমান দেৰিলৈকে যদি ছোৱালীজনী শুই থাকে, কি চাবানে? কি মিষ্টাৰ বিন মিষ্টাৰ বিন নাচাই না লাগিছে মিষ্টাৰ বিন। চ' মই এতিয়া পাহি ব্ৰেকফাষ্টটো কৰাই আনিছোঁ। তাই অলপ দেৰি অকণমান দৌৰা ধপৰা কৰি থাকিব আৰু শুই উঠি আজি দেৰিকৈ উঠিছে কাৰণে তাইক শুই উঠাৰ লগে লগে তাইক ব্ৰেকফাষ্টটো কৰাই দিছোঁ। এতিয়া তাইক মই গা পাটো ধুৱাই লওঁ। আজি বতৰটো ইমান ভাল নহয় আছক, তাৰ মানে লাগিছে আজি ডাঙৰ বৰষুণ এজাক আহিব, সেইকাৰণে মই তাইক সোনকালে গা ধুৱাই দিলোঁ। আৰু এতিয়া তাই কামখিনি হ'ব আইতাকৰ, এইখিনি মই একেবাৰে ধ্যান নিদিওঁ। আইতাকৰ যি মন যায় কৰি থাকে, যি খেলিবলৈ মন যায় কৰি থাকে। আচলতে আইতাকৰ মন যোৱা মতে একো নহয়, ইয়াত পাহিয়ে মন যোৱা মতেহে। আমি একচুৱেলি চাওঁগৈ ব'লক কিনো কৰি আছে পাহি আৰু আইতাকে। বা আজি নাতিনীয়ে ক'লে কি ৰেডি কৰিছে আমালৈ আছে নে বাৰু? বা অকণমানিজনীকো মেকআপ কৰিছে, চাওঁ কেনেকৈ কৰিছে মেকআপ। কেনেকৈ কৰে দেখিছা, তামাম ক্ৰীম দেখোন তাই মেকআপ। এইটো ক'ত লগায়? এইটো কি হয়? এইটো লিপষ্টিকটো ক'ত লগায়? এইটো কাৰ হয়? এইটো মাৰ হয়। এইটো ক'ত লগায়? পাহি ক'ত লগায় কৈ দিয়া। এতিয়া বাজিছে প্ৰায় 11টা আৰু 11টা বজাৰ সময়খিনি পাহি জেনেৰেলি ফ্ৰুটছৰ টাইম। আৰু আইতাকে আজি তাইৰ কাৰণে ৰেডি কৰিছে মধুৰি। আমাক দিব নি খাবলৈ? দেখিছে লুকাই কৈ দিয়া কি থৈছা। চাওঁ দাঙি দিয়া, চাওঁ ভালকে চাওঁ কি থৈছা ইয়াত তুমি। দেখিছে তাই কি লুকুৱাইছে, চাওঁ বা গোটেই বস্তুবোৰ এইবোৰ কাৰ হয়? তোৰ পাহি হয়। এইবোৰ তোৰ ধৰা পৰিলে কিন্তু দেই। দেখিছা ন কেনেকৈ আপডাল কৰি আছে। আৰু তাই দেখিছে আইতাকে কোৱা মতে শুনেও আকৌ দেই, কাৰণ কি এইটো টাইমত আইতাকে তাই ফ্ৰুটছ খাব দিয়ে। আৰু আগতে গম পায় যে দুপৰীয়া সময়টো পাহিক মই তাই ফ্ৰুটছ দিওঁ, আৰু সেই পুৰা কামটো হ'ল আইতাকে। আৰু সঁচা কথাটো কওঁনে, এনেকৈ যদি ঘৰত আইতাকবোৰ থাকে মাকবোৰ অকণমান হ'লেও ৰিলিফ হয়। এতিয়া এইটো টাইমটো মই এৰি দিব পাৰিছোঁ হয়নে কওক। এচা কি কাটি আছে
ঠিক আছে দিয়ক তেতিয়াহ'লে আৰু আজি এটা ইণ্টাৰেষ্টিং কথা মই আপোনালোকক ক'ম বুলি ভাবিছোঁ সেইটো কি হ'ল আগৰ ব্লগছবোৰত আপুনি গমেই পায় যে আমাৰ মায়ে ভাল খানা বনায় বুলি মই আপোনালোকক কৈছোঁ আৰু আপোনালোকে তাৰ ৰেছপন্সটো ভাল দিছে গতিকে মোৰ বহুত ভাল লাগিছে আৰু আজি কি হ'ল জানেনে আজি মাক মই কৈছোঁ মোক বিৰাট খাৰ খাব মন গৈছে আৰু মই মাৰ হাতৰ খাৰ খাই ভাল পাওঁ কিন্তু মায়ে মোক কৈছে যে মই কিমান বনাম তুমি বনাবা চ' তোমাক শিকাই দিম তো আজি কি হ'ল খাৰ বনোৱা মোৰ আজি টিউটৰিয়েল ক্লাছ এটা আছে চ' ভাবিছোঁ আপোনালোককো লগতে দেখুৱাওঁ আৰু যদি বনাব মানে ভাল হয় মই আপোনালোকক কৈ দিম আৰু সেইটো টাইমত আপোনালোকেও বনাব পাৰিব চ' আমি নেক্সট লগ পাম পাকঘৰত ঠিক আছে তেতিয়ালৈকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে কণ্টিনিউৱাছলি চাই থাকিব অঁ কোনে তোমাক অঁ আৰু কোন আহিছে কালি অঁ লিপিচ কোনে লগালে কাজল ফুল অঁ ছোৱালী মানে পুৰা পেহীয়েকতে গৈছে চাগে দেই হয় নি লিপিচটো কোনে দিলে তোমাক অঁ খাজানা লিপিচ দেখিছে বেগত লৈ মোৰে নাই নেকি ছোৱালী যিমান গোটাইছে ঘৰতে যি আৰু চ' এতিয়া শাহু আৰু বোৱাৰী আহি পালোহি পাকঘৰত আৰু এতিয়া মই মোৰ টিউটৰিয়েল ক্লাছটো ষ্টাৰ্ট কৰোঁ তো মা আজি আমি যে বনাম আমি খাৰটো বনাম কিহৰ খাৰ বনাম শেৱালি ফুলৰ খাৰ এইটো চাওক এইটো প্ৰডাক্টটো আহিছে আমাৰ ভণ্টিৰ ঘৰৰ পৰা তাহাঁতৰ ঘৰত শেৱালি ফুলৰ ঢেৰ গছ আছে চ' তাহাঁতি খাই নাখাই নাজানো আমাৰ ঘৰলৈ কিন্তু গুচি আহে আমি খাই বিৰাট ভাল পাওঁ যে এতিয়া মই বনাম আচলতে কিন্তু মায়ে মোক দেখাই দিব কি লাগে চ' আহক চাওঁ শেৱালি ফুলটো লাগিব মই ভাত দিওঁ অন্য কি দিয়ে নাজানে মই অকণমান ভাত দিওঁ আদা নহৰু পিঁয়াজ জলকীয়া অকণমান জালুক দিওঁ এয়া চাওক আদা নহৰু পিঁয়াজ জলকীয়া আৰু এয়া চাওক মায়ে সদায় ভাত দি বনায় তো যদি আপোনাৰ পুৰণা ভাতটো থাকি যায় তেতিয়াহ'লে আপুনি কামত লগাব পাৰে কিন্তু মায়েতো বাৰু ফ্ৰেছ ভাতে লৈছে অঁ কিছুমানে পিঠাগুড়িও দিয়ে সেইটোও ভাল লাগে চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ তো ষ্টাৰ্টিং দিওঁ কি তেল পিঠা হ'বনে হ'ব বেছি নালাগে অ'কে তেলটো গৰম কৰি দিয়া ফাৰ্ষ্টতে দিওঁ নহৰু জালুক অকণো দিব লাগিব তাৰপিছত জালুক লাগিব ন জলকীয়া পিঁয়াজ আদাটো পাছত আদাটো লাষ্টত দিব লাগিব ভৰাই দিওঁ ন নেক্সট আমি আদা এড কৰিম কি দিম এতিয়া জলকীয়া দি দিয়া জলকীয়া দি দিম গেছটো কমোৱা একদম নাজানো পাই খাৰ বনাব খাবহে জানো দি দিওঁ দিয়া এতিয়া নিমখ হ'ব নেকি অকণমান হালধি ইমান দিম নে অকণমান দিয়া অঁ দিয়া হ'ব অঁ আকৌ ভাজি লওঁ ন আৰু জিৰা নিদিয়ে অকণমান দিয়া হ'বনে হ'ব অকণমান দিয়া হ'ব অকণ ফ্লেভাৰটোৰ কাৰণে আৰু ন জিৰাটো মানে অপশ্যনেল ন থাকিলে দিম নাথাকিলে নিদিওঁ মানে আৰু এতিয়া সেই খাৰখিনি দি দিওঁ এয়া আমাৰ শেৱালি ফুলৰ খাৰখিনি ইমানখিনি এমাউণ্টে হৈ যাব ন অঁ ইমানকেইটা মানুহ নায়েই খাব হ'ব দিয়ক লৰোৱা এতিয়া আদাটো লাষ্টত অকণ দি দিবা হৈছে নেকি আৰু ভাজি পানী আৰু ভাজি দিয়ে যাব দেৰি যোৱাৰ আগতে দিওঁ পানী গোটেইখিনি দিওঁ দিয়া এইটো ষ্টীলৰ গ্লাছত 1 গিলাচ পুৰাপুৰি পানী দিছোঁ দেই গেছটো বঢ়াই দিওঁ নি এইটো আমি যিটো খোৱা চ'দা থাকে সেইটোৱে দিছোঁ মেইনলি কিন্তু আপুনি যদি আপোনাৰ ঘৰত ভীমকলৰ খাৰটো এভেইলেবল আছে আপুনি সেইটো দিব আমি এতিয়া মানে আমাৰ নাই আমি আৰু ক'ত এইবোৰ পাছত মানে লকডাউন খুলিলে এইবোৰ যোগাৰ কৰি ল'ম আৰু আমাৰ একচুৱেলি খাৰটো খুব খাই থকা হয় শেষেই হৈ যায় এতিয়া এয়া চব নাই দিয়া এতিয়া ইয়াত দিম জালুকটো একচুৱেলি জ্বলা যিমান খাই সিমান আৰু ন স্মেলটো চিৰিয়াছলি বিৰাট ভাল লাগিছে জানেনে এতিয়া লাষ্টত যিখিনি আমাৰ আদা থাকি গৈছিলে সেইখিনি দি দিম মায়ে কৈছে যদি লাষ্টত এনেকৈ আদাটো দি দিওঁ ইয়াৰ ফ্লেভাৰটো বেছি ধুনীয়া হয় চেণ্টটো বেছি ধুনীয়া হয় চ' এনেকৈ দিছোঁ চ' মায়ে কৈছে এতিয়া এখন 10-15 মান এনেকৈ উতলিব আৰু ইয়াৰ কি হ'ব পানী এনেকৈ পানীটো কমি যাব নেকি অকণমান একেবাৰে ঠিক কৰিলে ভাল নালাগে ন অকণ পনীয়া কৰিব লাগিব তেতিয়াহে ভাল লাগিব
চ' ঠিক আছে লাষ্টত মা বুলি চাই দিব নহ'লে মোৰ গৰ্বৰ হ'ব এখন আমি এতিয়া এনেকৈ এৰি দিওঁ 10-15 মিনিট তাৰপাছত আমি আকৌ আহিম এতিয়া অকণমান থাকক গৰমো উঠিছে ন মা গৰম বহুত গৰম দেই চাহকাপ খাই ল'ম বলক আমি চাহ খাই ল'ম তেতিয়ালৈকে চাহকাপ হয় মানে সেইটো চাগে হৈ যাব চ' চাহ বনাওঁ হেল্ল' তেতিয়াহ'লে এতিয়া মই ডাইৰেক্টলি পাকঘৰৰ পৰা আহিছোঁ আপোনালোকে দেখিলেই মোৰ লগতে কিদৰে আজি মই মোৰ মাৰ পৰা এটা খাৰ বনাবলৈ শিকিলোঁ যিটো বনিছে শেৱালি ফুলৰ লগত হয়নে আচলতে যিসকলে খাৰ খাই ভাল পায় তেওঁলোকে ডেফিনেটলি ভাল পাব আৰু ট্ৰাই কৰিবও মন যাব আজি যিটো খাৰ বনাইছোঁ সেইটো আমি কল খাৰ ঠাইত আমি ছ'ডাটো ইউজ কৰি বনাইছোঁ প্ৰতিটো সময়তে ঘৰত ধৰি লওকচোন কল খাৰটো নাথাকেও তেতিয়া আমি কেনেকৈ বনাব পাৰোঁ সেইকাৰণে বহুত ভাল লাগিলে মই খাৰ খাই বিৰাট বেছি ভাল পাওঁ যিহৰে খাৰ হওক হ'লেই হ'ল আৰু আজি মই শিকিলোঁ বনাবৰ কাৰণে আচলতে বিয়াৰ আগৰ কথা এটা কওঁ আপোনালোকক মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তাৰপাছত ডাইৰেক্টলি মই হোষ্টেল গুচি গৈছিলোঁ তো হায়াৰ ছেকেণ্ডেৰীলৈকে মই ঘৰৰ ইমান কিটচেনৰ কাম জনা নাছিলোঁ বা কৰিব লগা হোৱা নাছিলে তাৰপাছত ডাইৰেক্টলি আহি গ'লোঁ হোষ্টেলত আহি পালেতো খোৱাৰ ছেকশ্যনটো কমপ্লিটলি বন্ধ অকল হোটেলত যাই খোৱা বা বাহিৰত কেণ্টিনত খোৱা সেইবোৰেই কথা ইউনিভাৰ্চিটি কেণ্টিনত খোৱা সেয়াই কথা আছিলে তাৰ বাহিৰতো আমি তেনেকৈ খোৱা নাই মোৰ অকল যিখিনি ফ্ৰেণ্ডছ আছে তেওঁলোকেতো ডেফিনেটলি জানে আমি হোষ্টেল টাইমটো কেনেকৈ স্পেণ্ড কৰিছিলোঁ তাৰপাছত যেতিয়া মই পঢ়ি পিনি ঘৰলৈ অহাৰ পাছত উইদিন এবছৰমানৰ পাছতে মোৰ বিয়া ঠিক হৈ গৈছিলে চ' সেই এবছৰ 1.5 বছৰ যিটো গেপ পাইছিলোঁ সেই গেপটোতে মই যিমান পাৰোঁ শিকিছিলোঁ ঘৰত খানা চানা বনোৱাৰ ক্ষেত্ৰত আৰু সেইটো মই চাকৰিও কৰি আছিলোঁ যি অকণ পাৰি শিকিছিলোঁ মানে আপোনালোকক এই কথাখিনি কিয় কৈছোঁ তাৰ মেইন কাৰণটো হ'ল মই খানা বনাব কিয় ভালকৈ নাজানো তো মানে ক'ব লাগিব মোৰ শাহুমা সেই ক্ষেত্ৰত বহুত এডভান্স হয় আৰু তেওঁ কোনো দিন সেইটো ক্ষেত্ৰত মই একো কোৱা নাই সদায় বিয়াৰ দিন ধৰি মই দেখি আহিছোঁ তেওঁ মোক শিকাবহে ট্ৰাই কৰে কোনোদিন কোৱা নাই যে তুমি এইটো কিয় নোৱাৰা কি হ'ল তুমি শিকা পাৰিবা মই অকল সেইটোৱে শুনি আছোঁ আজি মোৰ বিয়া পতা প্ৰায় 6 বছৰ হ'ল মই বিয়াৰ দিন ধৰি সেইটোৱে শিকি আছোঁ আৰু তেওঁ আজিলৈকে দেখিছে আজিৰ দিনটোলৈকে শিকাই গৈ আছে গতিকে সেইটো ক্ষেত্ৰত মানে মই কি ক'ম আপোনালোকে ডেফিনেটলি বুজিছেই ত' আই হোপ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকে পাৰে যদি ঘৰত ট্ৰাই কৰিব আৰু যদি আপোনালোকে বেলেগ টাইপৰ কিবা খাৰ খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি খাৰ খাইছে কাৰণ কি মই এটা মানে একদম খাৰ খোৱা অসমীয়া আৰু মোৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট আছে আছামিজ ব্লগ ভিডিঅ'টো এটা স্মল ভিডিঅ' মই তাত আপলোড কৰিছোঁ আপোনালোকৰ যদি খাৰৰ ওপৰত কিবা ছাজেশ্যন আছে বা কিবা তেনেকুৱা খাৰৰ আপোনালোকৰ ফটো বিচাৰে মোক আপুনি তাত শ্বেয়াৰ কৰিব পাৰে আৰু সেই ফটোকেইখন মোৰ নেক্সট আহিবলগীয়া ব্লগছবোৰত মই শ্ব' কৰিম আপোনালোকৰ নামৰ সৈতে গতিকে প্লিজ মই খাৰৰ এটা পাগল হয় চ' আশা কৰিছোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম একাউণ্টতো সেই ফটোখিনি শ্বেয়াৰ কৰিব আৰু মই ইনষ্টাগ্ৰাম একাউণ্টৰ হেণ্ডেলটো মই তলত দি দিছোঁ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ যি কি নহওক আজি আছামিজ ব্লগ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আপোনালোকক পুনৰ লগ পাম স্মাৰ্ট মুভৰ আন এটা আছামিজ ব্লগ ভিডিঅ'ত তেতিয়ালৈকে হেপী থাকিব শুভ থাকিব আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি থাকিব বাই